হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্যতা মিলি ব্লগ আৰু যিহেতু মানে বতৰৰ ফল বতৰতে খাব লাগে বুলি কয় তাৰ কাৰণে আজি আহিছো আমি আম পাৰিব আৰু আম গছডাল বাৰু ফকৰতৰে হয় মানে আমাৰ খুৰাহঁতৰ আৰু এইফালে চাব পাৰে ধুনীয়াকৈ বহুত কেইটাই আম লাগি আছে আৰু ইয়াৰ পৰা কেইটামান পাৰিলো আৰু এনেকৈ আমি 5-6টা মান আম পাৰি ললো আৰু এতিয়া আমি এই আম কেইটা লৈ ফেলে যাম এটা ধুনীয়া পৰিৱেশ য'ত নেকি পাহাৰ আছে পথাৰ আছে গোটেইখিনি আৰু নদী বিল সবখিনি আৰু এতিয়া এনেকে গৈ আছো আৰু যিহেতু মানে আম খাবৰ কাৰণে জলকীয়া লাগিব আৰু আমাৰ ঘৰত সোমাই ফেলে এনেকে ধুনীয়াকৈ মানে বাদাম জলকীয়া লৈ ললো আমাৰ গছৰ পৰা ছিঙি আৰু এনেকৈ গৈ আছো আমাৰ মেইন ডেষ্টিনেশ্যন আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা এইফালে কলপাত লৈছো পানী লৈছো কটৰি লৈছো গোটেইখিনি মানে কাটিব লাগিব যিহেতু ধুবও লাগিব আমকেইটা আৰু এইফালে গৰু চৰু গোটেইখিনি আমাৰ যিহেতু মানে গাঁৱৰ ৰাস্তাবোৰ এনেকুৱাই হয় খালা বামা কিবি থাকে আৰু মাটিৰে হয় আৰু এই যে পকী ৰাস্তাটো দেখিছে ইয়াৰ পৰা অকমান আগতে আছে পাহাৰখন এই পাহাৰখনৰ ওচৰতে মানে পথাৰত বহি ধুনীয়াকৈ খোৱা হ'ব আম আৰু এইফালে চবৰে ধুনীয়াকৈ গৈ আছো পথাৰৰ মাজে মাজে চাব পাৰে এয়া সুন্দৰ মানে এডাল আলিৰ দৰে পুৰা ধুনীয়াকৈ চিমেণ্টৰে আছে এনেকে গৈ আছো এতিয়া আৰু এইফালে সিও এইফালেৰে আহিছে আৰু এয়াই হৈছে আজিৰ আমাৰ মেইন ডেষ্টিনেশ্যন য'ত বহি খোৱা হ'ব আম আৰু চাব পাৰে কিমান ধুনীয়া এইফালে পাহাৰ গছ গছনি সেউজীয়া সেউজীয়া কিমান ধুনীয়া লাগিছে আৰু এইফালে ৰাস্তাটো আছে সেই ৰাস্তাটোৰে আহিছো জুম কৰি অকমান দেখাইছো এই যে গাড়ী গৈ আছে সেইটো হৈছে পকী ৰাস্তা আৰু ইয়াতে ধুনীয়াকৈ বহি লৈছো আৰু ই কামত লাগি গ'ল আৰু এইফালে অকল সিয়ে নহয় ময়ো লাগি গ'লো কামত যিহেতু মানে কলপাতটো ধুব লাগিব অকমান পানীও লৈ আহিছো এনেকে ধুনীয়াকৈ ধুই দিলো আৰু ইয়াতে এতিয়া আম চাটনিখিনি কৰা হ'ব ভাবকচোন এবাৰ আপুনিও আমাৰ লগত বহি এনেকৈ আমৰ জুতি লৈছে কিমান যে ভাল লাগিব আৰু এনেকৈ এটা দুটা তিনিটা চাৰিটা পাঁচটাকৈ গোটেইকেইটা আম চেলো হৈ গ'ল আৰু এইফালে এটা বাৰু নেচেলালো সেইটো মানে অকণ ফাটিছে তাৰ কাৰণে আৰু এই 5টা আম এতিয়া আমি দুজনে খাওঁ আৰু হয়তো এই ভিডিঅ'টো চাই থকা আজি বহুতৰে জিভাৰ পানী পৰিব আৰু এনেকৈ আম খাবৰ কাৰণে আমাৰ ভাইটি হৈ গ'ল আমি এনেকৈ 3জন হৈ গ'লো আৰু এনেকৈ সেউজীয়া পৰিৱেশ এটাৰ উমান লৈ ধুনীয়াকৈ আমি গোটেইকেইটা আম খাব বহিলো আৰু চাব পাৰে ইয়াতে পুৰা ধুনীয়াকৈ নিমখ জলকীয়া সানি দিছো যি মানে বাদাম জলকীয়া আনিছিলো গোটেইখিনি সানি দিছো আৰু আপোনালোকে এটা সঁচা কথা ক'বচোন আপোনাৰ বাৰু জিভাৰ পানী পৰিছেনে আমি আম খোৱা দেখি পুৰা একদম ধুনীয়া এটা পৰিৱেশত একদম মজা লাগিল খাই সঁচাকৈ বহুত বেছি ভাল লাগিল এনেকৈ আম টেঙা খাই মানে বছৰত প্ৰথম খালো এইবাৰ আৰু আজিৰ ভিডিঅ'টো এয়া আছিল যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম তো বাই।